নেতৃত্বত আমি এই পিছলা নদীৰ যি আমাৰ ৰঙতি পঞ্চায়তৰ জোৰগতীয়া যমনগৰ আৰু মাঘনোৱা এৰিয়াত যি আমাৰ বানপীড়িত ৰাইজৰ মাজত আমি আহিছোঁ। আহি আমি দলত কংগ্ৰেছ দল আজি আমি চৰকাৰত নাই যদিও আমাৰ যিটো সাধ্য অনুযায়ী তেওঁলোকক সহায় কৰিছোঁ আৰু এটি টোপোলা দিয়াৰ লগতে আমি তেওঁলোকক এটা মেডিচিনৰ কাৰণে এটা আৰ্থিক সাহায্য আগবঢ়াইছোঁ আৰু আমি আশা কৰিছোঁ তেওঁলোকক আমি যদি ভৱিষ্যতলৈ আমাৰ দল ভাল দিন আহে তেতিয়া আমি তেওঁলোকক ভৱিষ্যতে আৰু সহায় কৰিম বুলি আমি তেওঁলোকক আশা কৰিছোঁ। ভগৱানে তেওঁলোকক সহায় কৰক আৰু দ্বিতীয়বাৰ যাতে ইয়াত কোনো বান নহয় তাৰ কাৰণে আমি ভগৱানক প্ৰাৰ্থনা কৰাৰ বাহিৰে চৰকাৰৰ ওপৰত আমাৰ ভৰসা একো নাই আৰু তেওঁলোকেও সেইটো মত প্ৰকাশ কৰিছে। আমি বানাক্ৰান্ত ৰাইজৰ ওচৰত সদায় আছোঁ, আজিও আছোঁ, ভৱিষ্যতে থাকিম বুলি তেওঁলোকক আমি কথা দিছোঁ। সকলোকে নমস্কাৰ জনাইছোঁ দেই। আমি আজি বানপানী ডুবিছে এতিয়া আমাৰ বহুত বছৰে হ'ল 30 বছৰমান সম্ভৱ হৈয়ে আছে নেকি এতিয়া বান চলি আছে। আজিলৈকে আমাক কোনো সাহায্য দি পোৱা নাই, কোনো এজনে আমাক দেখা দেখি হোৱা নাই। বহুতে আমি ৰিকুৱেষ্ট কৰোঁ তেখেতৰ পানী হৈছে আমাক কিবা এটা লাগে, কিন্তু আহে যদিও নাজানো কোনো বাটত খাই পেলাই, কিন্তু আজিলৈকে আমি হাতত পোৱা নাই। আজি আমি কি আছে নামধন কি আছিলে পাহৰিলো ন, নাৰায়ণ দাদা আমাক আজি সকলো ৰাইজকে কিবা এটি মৰমে সৰুকে টোপোলা এটা যাচিছে, লগতে পইচা 500 যাচিছে ঔষধৰ কাৰণে। ল'ৰা ছোৱালী জ্বৰ হয়, ঔষধৰ কাৰণে ল'ৰা ছোৱালী জ্বৰো হৈ আছে, মোৰ নাতিজনী জ্বৰ হৈয়ে আছে বাৰু। বহুত ভাল লাগিছে আৰু আমি সদায় তেখেতৰ লগতে থাকিম আৰু তেখেত আমাৰ বুকুত থাকিব। আমাৰ মৰম চেনেহ সকলোখিনি তেখেতে পাব আৰু তেওঁ আমাৰ মৰম চেনেহ পাব। মই ইয়াকে কৈ জুৰুলা কৰা বিশেষকে ৰঙতি পঞ্চায়তৰ বানাক্ৰান্ত ৰাইজৰ লগত তেখেতসকলৰ দুখৰ লগত থাকিবলৈ আহিছোঁ। তেখেতলোকৰ দুখৰ লগত আমি সমভাগী হৈছোঁ। অকণমান কিবা এটা সাহায্য দিছোঁ, বিশেষকে খবৰ লৈছোঁ। 150 জন আমি ৰঙতি পঞ্চায়তৰ 4টা অঞ্চল আমি জড়িত লৈছোঁ। যোৰহতীয়া আছে, মাজগাঁও আছে, যমনগৰ আৰু মাঘনোৱা। যোৰহতীয়া এই অংশটো বান মানে পিছলা নদী, দুৰপাং আৰু দিহিৰ এই তিনিওখন নদীয়ে মানে গোটেই সমগ্ৰ অঞ্চলটো মানে বানেৰে বানাক্ৰান্ত হৈ যায়। আৰু ইতিমধ্যে ধান দেখিছে আপোনালোকে, সেই ধানখিনি বুৰ খাই আছে, মানে বুৰ ধানখিনি। আৰু লগতে আমাৰ যমনগৰ এইটো একদম গোটেই অঞ্চলটোৱে জলে গোটেই ডুবা হৈ আছে। গোটেই মানুহবিলাক মানে বান বিধ্বস্ত অৱস্থা নাইকিয়া হৈ আছে। আৰু লগতে মাঘনোৱা 1 নম্বৰ মাঘনোৱা এই গোটেই অংশবিলাক আমাৰ পানীগাঁও, এই গোটেই অংশবিলাকত প্ৰায় 200ৰ ওপৰত মানুহৰ বানাক্ৰান্ত হৈ আছে। আমাৰ সৌভাগ্য আমাৰ মানে ৰাইজৰ প্ৰতিনিধি হৈ আজি আমাৰ মহানুভৱতাৰ স্বৰূপেৰে আমাৰ সন্মানীয় ঈশ্বৰ আৰু লগতে আমাৰ ব্লকৰ ঈশ্বৰ পাঠক আৰু লগতে আমাৰ নাৰায়ণ ভূঞাদেৱে আহি সকলো ৰাইজকে এষাৰি মাত দিছে। এটি সাধাৰণ তেখেতসকলৰ আহাৰৰ বাবে টোপোলা দিছে আৰু ঔষধ পাতিৰ কাৰণে 500 টকা দিবলৈ তেখেতে ভাল পাইছে। আৰু সেই প্ৰিয় ৰাইজৰ কাষত আহি তেখেতে থিয় হোৱাৰ কাৰণে আমি সঁচাকৈ বহুত সন্তোষ পাইছোঁ। এই কাৰণে আগত আমাৰ জনপ্ৰতিনিধি এনেধৰণে বান বিধ্বস্ত হোৱা লোকসকলক দেখা এটা আমি দিয়া পোৱা নাই, কিন্তু এইবাৰে আমি প্ৰথম এই অঞ্চলত। গতিকে তেখেতলৈ আমি বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু তেখেতৰ সুস্বাস্থ্য আমি কামনা কৰিছোঁ। অনাগত দিনবিলাকত তেখেতৰ যাতে সকলো ফালৰ পৰা উন্নতি হয় তাৰ কাৰণে আমি ৰাইজৰ ওচৰত আশাৰে বাট চাই গ'লো।